আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণা আৰু পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই মহিলাসকলৰ অধিকাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। সূৰা নিছা তিৰোতাসকল নামৰ সূৰাটোত আছে। তাৰমানে আমি কোৰাণ শৰীফৰ মিনিং নপঢ়োঁ, কেনেকৈ জানিম এইবিলাক অধিকাৰবিলাক? আমাৰ পুৰুষসকলে মহিলাসকলক বহুত ঠগাই আছে, বহুত নিৰ্যাতন কৰি আছে, বহু অধিকাৰ এটাও নিদিয়ে। সেইকাৰণে এইবিলাক পুৰুষ গোটেই দিন ৰাতি যদি নামাজো পঢ়ে কোনো কাম নাই, ইহঁতক দুজখতে পেলাই দিব। কাৰণ আল্লাহৰ হুকুম মানা নাই, বুজি পাইছে? যেতিয়া ছোৱালী এজনী ডাঙৰ হয়, কন্যা শিশু হৈছে ৰহমত স্বৰূপ, আল্লাহ তাআলাই কৈছে কন্যা শিশু এজনক ভালকৈ পঢ়া শুনা কৰাই জ্ঞান বুদ্ধি দান কৰি ভাল এটা ঘৰত মাক বাপেকে বিয়া দিয়ে। তাৰপিছত সেই পৈতৃক সম্পত্তিৰ অধিকাৰটো যে পায় ছোৱালীজনীয়ে, সেইটো কথা কোনো চিন্তা নকৰে। বিয়া দিলে মানে ভেজাল শেষ, মানে শেষ আৰু ভেজাল আৰু। বিয়া দিলোঁ, ছোৱালী বিয়া দিলোঁ, শেষ হ'ল আৰু। এইটো কেতিয়াও ভাবিব নালাগে। কোৰাণ মতে আমাৰ আখিৰি নবী দুজাহানৰ বাদশ্বাহ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে মহিলাসকলক সন্মান দান কৰিছে, আমাৰ আল্লাহ তাআলাই সন্মান দান কৰিছে। পৈতৃক সম্পত্তিৰ অধিকাৰ দিব লাগিব। সূৰা নিসাত আছে, এজনী ছোৱালী আৰু এজনী ল'ৰা থাকিলে ছোৱালী আধা সম্পত্তি পাব বাপেকৰ আধা সম্পত্তি পাব। আৰু যেতিয়া বিয়া হয় দেনমোহৰ মানে কাবিন ৰেজিষ্টাৰী কৰে, তেতিয়া যিটো পইচা ধৰে আৰু 20 লাখ ধৰক, 10 লাখ ধৰক, 50,000 ধৰক, 10,000 ধৰক, সেই পইচাটো স্ত্ৰী ধন। তাৰমানে সেইটো অকল ছোৱালী সেই কইনাজনীহে পাব। কইনাজনী সেইটো পইচা লৈ যি কৰে কৰিব, সেইটো কাৰো তাৰ ওপৰত অধিকাৰ নাই। কিন্তু আজিকালি পুৰুষসকলে কি কৰে, অলপ পইচা দি কম দামী এটা শাড়ী, কম দামী গহনা পাতি দি পিনি বাকী টকা বাকী ৰাখিয়া বুলি কয়। বাকী ৰাখি তাৰপিছত বিয়া কৰে। তাৰপিছত বিয়াৰ পিছত কি কৰে, এটা টকাও সেই কইনাজনীক নিদিয়ে। গিৰিয়েকটো সেই গিৰিয়েকটো ডাইৰেক্ট দুজখত পেলাই দিব। আল্লাহ কিয়ামতৰ দিনা ন্যায় বিচাৰ কৰিব। পৃথিৱীত ন্যায় বিচাৰ নাই। আমাৰ মহিলাসকলক পুৰুষ জাতিটোৱে ঠগাই আছে, বুজি পাইছে? তাৰপিছত বিয়া হোৱাৰ পিছত ভৰণ পোষণৰ দায়িত্ব হৈছে সেই গিৰিয়েকজনৰ, মানে স্বামীজনৰ। কিন্তু কি কৰে, ছোৱালীজনীয়ে যদি চাকৰি কৰে, তাইৰ পইচা চব লৈ তাৰমানে গিৰিয়েকটোৱে লৈ পিনি ছোৱালীটোক ঠগাই থাকে। ছোৱালীটোৱে একো ক'বও নোৱাৰে, কি কৰিব আৰু, কি ক'ব আৰু গিৰিয়েকক। কিন্তু এইটো কিন্তু হাদিছ কোৰাণত নাই। হাদিছ কোৰাণত আছে পুৰুষেহে স্বামীজনেহে ভৰণ পোষণৰ দায়িত্ব ঘৈণীয়েকৰ ল'ৰা ছোৱালী ল'ব লাগিব। ঘৈণীয়েকৰ যিমানেই পইচা থাকক, যিমানেই বাপেকৰ সম্পত্তি থাকক, এইবিলাক চব ঘৈণীয়েকৰ। আৰু তাৰপিছত আছে স্বামীৰ সম্পত্তিৰ অধিকাৰ। যেতিয়া ছোৱালীজনী বিয়া হৈ আহে স্বামীৰ ঘৰত, তেতিয়া স্বামীৰ ঘৰত সেই ছোৱালীজনী স্বামীৰ সম্পত্তিৰ অধিকাৰ পাব। কিন্তু এক পইচা 1 ইঞ্চি মাটিও নিদিয়ে আৰু এটা টকাও নিদিয়ে সেই স্বামীজনে। সেই স্বামীজন যিমানেই নামাজ পঢ়ি দীঘল দাড়ি ৰাখক, সেই ডাইৰেক্ট দুজখত পেলাই দিব, বুজি পাইছে? এইবিলাক অধিকাৰৰ পৰা আমাৰ মহিলাসকলক বঞ্চিত কৰাৰ কাৰণে এই পুৰুষ জাতি, যিসকল পুৰুষ ভাল তেওঁলোকক মই কোৱা নাই, যিসকল বেয়া মানে মহিলাক মানে নিৰ্যাতন কৰে, অত্যাচাৰ কৰে আৰু অধিকাৰবিলাক নিদিয়ে, সেই পুৰুষবিলাকক কিয়ামতৰ দিনা একেবাৰে নিকৃষ্টতম দুজক, যিটো 7টা দুজক আছে, যিটো মুনাফিকসকলক পেলাব, তাতে পেলাই দিব তাৰমানে, বুজি পাইছে? এই কোৰাণৰ মানে নপঢ়াৰ কাৰণে আমি চব মূৰ্খ হৈ আছোঁ। কোনো কোৰাণ মেলি নাচাওঁ। কোৰাণখন খালি মানুহ মৰিলেহে পঢ়োঁ, এইটো বৰ বেয়া কথা। কোৰাণখন পঢ়কচোন, তেতিয়াহে গম পাব আল্লাহ তাআলাই আপোনালোকক কি অধিকাৰ দিছে, কি কৈ আছে নকৈ আছে জানিব। কোনটো ভাল কোনটো বেয়া সেইটো দেখাই দি আছে। আপোনালোকে নপঢ়েই, অকল স্কুলীয়া শিক্ষা, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগে ল'ৰা ছোৱালী, সেইটোহে বিচাৰে। ল'ৰা ছোৱালী দিনী শিক্ষা, ধৰ্মীয় শিক্ষা নিদিয়ে। সকলো মুছলিম মানুহে আমাৰ ইছলাম ধৰ্মৰ শিক্ষাবিলাক দিব লাগে। তেতিয়া এজন আদৰ্শ ছোৱালী হ'ব, আদৰ্শ বোৱাৰী হ'ব, আদৰ্শ মা হ'ব। তেতিয়া সংসাৰত শান্তি আহিব, জান্নাতৰ টুকুৰা হ'ব সংসাৰখন। বহুত কথা ক'লোঁ, কিবা ভুল হ'লে কমেণ্টৰ জৰিয়তে জনাব। আজিলৈ আহোঁ।